আলাইকুম এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কাৰ কাৰণে এই বিজেপি চৰকাৰ যিখন বিজেপি চৰকাৰে কি কয় হিন্দুত্ববাদ এই বিজেপি চৰকাৰ যিখনে কি বুলি কয় বোলে গেৰুৱা ৰং কিন্তু এই বিজেপি চৰকাৰে কি কৰিলে আমাক নোহোৱা কৰি পেলালে মই টুপি পিন্ধা আপোনালোকে দেখিছে তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰোঁ क्योंकि सरकार जिसका भी नहीं होगा ভিক্টৰ দাস ফ্লেক্স দেখা দ্বিতীয় প্ৰশ্ন যোৱাকালি ৰাতিৰ কাহিনী সকলোৱে দেখিছে শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে মোৰ মাক কি কৰিছে মাক এটেক কৰিব চেষ্টা কৰিছে কিন্তু কি 100ত ডাইল কৰাৰ পিছত 100ত মোক কি কৰিছে ব্লক কৰিছে গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে 100ত ব্লক কৰি দিছে 100 ইমাৰ্জেঞ্চি নাম্বাৰ ঠিক আছে তৃতীয় প্ৰশ্ন ভিক্টৰ দাসে আগন্তুক কি কৰিব ভিক্টৰ দাসে ভিক্টৰ সেনাক এটাই মেছেজ দিব যে কি ঘৰত থাক আৰু ঘৰত থাকি দুনিয়া কেনেকৈ হিলাব পাৰিব মই শিকাম জয় অসম হিন্দু মুছলিম বুলি কথা নাই জয় অসম সদায় কম আৰু ভিক্টৰ সেনা জিন্দাবাদ था ভিক্টৰ সেনা জিন্দাবাদ है और ভিক্টৰ সেনা জিন্দাবাদ रहेगा ঘৰত থাক ভালকে থাক বাকি মই শিকাম গোটেই সিস্টেম মোৰ হ'ব হস্পিটালো মোৰ হ'ব শ্মশানো মোৰ হ'ব জেলো মোৰ হ'ব সব হ'ব টেনশন নলবি ভালকে পঢ় মই পঢ়াব পৰা নাই মোৰ ভুল হৈছে মোক পঢ়াব দিয়া নাই ঠিক আছে হাত জোৰ কৰি মোৰ ভিক্টৰ সেনাক মই চৰি ক'ব বিচাৰোঁ যিখিনিয়ে মোৰ 250 টকাত কোৰ্চ লৈছ মই পঢ়াব পৰা নাই কিয় জানানে পঢ়াব দিয়া নাই মই বৰ আশা কৰি পঢ়াম বুলি আহিছিলোঁ জেলৰ ভিতৰৰ পৰা ঠিক আছে চবৰে কথা শুনো আজিকালি বাকি গোটেই ভিক্টৰ সেনাক ভৰিত ধৰি মই প্ৰণাম কৰিছোঁ এই সিংহাসন তহঁতৰ হ'ব ঠিক আছে জয় অসম হিন্দু মুছলিম বুলি কথা নাই জয় অসম আকৌ এবাৰ কওঁ হিন্দু মুছলিম শিখ ইসাই ৰিপিট জয় অসম